আজি মই কি বনালোঁ গম পাইছেনে? আজি মই বনালোঁ এয়া বইল মাছ হয়, খৰিচা দি বনালোঁ, দেখিবলৈ ধুনীয়া আছে। বইল মাছ তৰকাৰীখিনিনো কিদৰে বনালোঁ চাওঁচোন আহক। এয়া বিলাহী, পিঁয়াজ, আদা, নহৰু, মই মান ধনিয়া লৈছোঁ, ধনিয়া নাই, এইকেইটা নহৰুকেইটা হৈছে পাহাৰীয়া নহৰু হয়। তাৰপৰা এয়া মই শুকান জলকীয়া লৈছোঁ এইকেইটা, আৰু এইকেইটা কেঁচা জলকীয়া লৈছোঁ, আৰু খৰিচা লাগিব। খৰিচাখিনি মই ওলোৱা নাই বাৰু। মই আন্দাজত পানী দিছোঁ। প্ৰথমতে ইয়াত নহৰু পেষ্টখিনি দি দিলোঁ, তাৰপৰা ইয়াত বিলাহীও দি দিলোঁ, ইয়াত পিঁয়াজ দিছোঁ, অলপ সৰহকৈ দিছোঁ পিঁয়াজ, আৰু তাৰ বাদে গোটেইখিনি একেলগে দি দিলোঁ। তাৰপৰা এয়া মাছ মই দি দিছোঁ ইয়াত। মই সেইখিনি লৰাই দিম। এতিয়াৰ পৰা ঢাকনা মাৰি মই এইখিনি সিজিব। এয়া মই নিমখ দিছোঁ এচামুচ, পাছত আকৌ লাগিলে দিম, মই এতিয়া কমাই দিছোঁ। তাতে মই এয়া আলু কেইপিচমানো দি দিছোঁ। দাঙি পেলাই আলুডোখৰ সিজিলে নে চাম, আলু সিজিলে মই আন্দাজ কৰিব পাৰিম আৰু। এই আলু সিজি গ'ল, মাছটো সিজিলে। গোন্ধটো এতিয়া ইমান ভাল অহা নাই, মেইন খৰিচা দিব লাগিব, তেতিয়া খৰিচা হয়। অকণমান নিমখ দিছোঁ, ভালকৈ উতলক, 5-10 মিনিটমানকৈ উতলিব দিম, মাছত যাতে খৰিচাটো সোমাই যায়। এই বিলাহীকেইডোখৰ মই অকণমান আগতে কৰিব লাগিছিলে, পাহৰিয়ে থাকিলোঁ। এই বিলাহীকেইডোখৰ মই উলিয়াই লৈছোঁ, উটা হৈ থাকিলে ভাল নালাগিব নহয় ন। এয়া আৰু এই জলকীয়াটো উলিয়াই লৈছোঁ, এটা চপাৰত দি পেলাই পেষ্টখন বনাই লওঁ। মই আকৌ এই বিলাহীখিনি পেষ্ট বনাই ল'লোঁ অকণমান। মান ধনিয়া 1 চামুচ দি দিছোঁ, হৈ গ'ল দেই। এইখিনি এতিয়া ভাল ধৰণে উতলটা আহিব দিলোঁ, আৰু মান ধনিয়া দিয়াৰ পাছত তাৰপৰা এইটো মই গেছটো অফ কৰি দিলোঁ। এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল যে, দেখিছেনে ধুনীয়া গ্ৰেভি হৈ গ'লে দেখিছে। এতিয়া এয়া বাতিত উলিয়াই লৈছোঁ, দেখিছেনে আপোনালোকে ৰংটো ধুনীয়া হৈছে ন, বইল যদিও ৰংটো ভাল হৈছে দেখিবলৈ। এইখিনি মোৰ দেখিলেনে ধুনীয়া বইল মাছখিনি ৰেডি হৈ গ'ল, দেখিছেনে। মই আলু বিলাহী দি বনোৱা মোৰ এই খৰিচা দি বনোৱা মাছৰ আঞ্জাটো আপোনালোকৰ যদি ভাল লাগিছে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ।